নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ ইতিমধ্যে আজি আসাম পুলিচ কনষ্টেবলৰ ৰিটেন এক্সাম হৈ গ'ল আৰু বহুতে হয়তো পৰীক্ষাটো দিছে আৰু আশা কৰিছো পৰীক্ষাটো সকলোৰে ভাল হ'ল আৰু এই ভিডিঅ'টিত মই আলোচনা কৰিম আজি যি আসাম পুলিচৰ ৰিটেন এক্সামিনেশ্যন হ'ল তাতে মই যে ভিডিঅ'বিলাক দি আছিলোঁ তাৰে পৰা প্ৰশ্ন আহিলে নাই আৰু সেই কথাখিনি আলোচনা কৰিম যিসকলে মোৰ ভিডিঅ'বোৰ চাইছিলে তেওঁলোকক অশেষ ধন্যবাদ আৰু আশা কৰিছোঁ ভৱিষ্যতেও চাই থাকিব আৰু ভৱিষ্যতে বাকি যিবোৰ কম্পিটিটিভ এক্সাম আহি থাকিব আপোনাৰ আমাৰ বিভিন্ন এতিয়া ডিপাৰ্টমেণ্টৰ এক্সাম হ'ব পঞ্চায়ত ইলেকশ্যনৰ কাৰণে এতিয়া যদিও বন্ধ আছে পঞ্চায়ত ইলেকশ্যন শেষ হোৱাৰ পিছতে আৰু চৰকাৰী ডিপাৰ্টমেণ্টবিলাকত চাকৰিবিলাক ওলাব বা আমাৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট হাইকোৰ্টেই হওক বা SSC হওক বা এনেকুৱা ধৰণৰ যিবোৰ এক্সাম হয় সেইবোৰত আপোনালোকে দিব পাৰিব গতিকে প্ৰিপাৰেশ্যনখিনি ধৰি ৰাখিব তো এতিয়া আমি আলোচনা কৰিম যে আজিৰ এই পৰীক্ষাটোত আসাম পুলিচ কনষ্টেবলৰ ৰিটেন এক্সামটোত মই দিয়া টপিকবোৰৰ পৰা প্ৰশ্ন আহিলে নাই তো তাৰে মই অলপ শৰ্ট আউট কৰি লৈছোঁ মানে যিকেইটা টপিকত মই ভিডিঅ' দিছিলোঁ বা যিকেইটা টপিক মই ইনক্লুড কৰিছিলোঁ যিকেইটা কুৱেশ্যন ইনক্লুড কৰিছিলোঁ তাৰে পৰা এইবাৰ পৰীক্ষাটোত এই পৰীক্ষাত প্ৰশ্ন আহিলে নাই তাক আলোচনা কৰিম তো প্ৰথমতে মই কেইটামান কনফাৰ্ম কুৱেশ্যন ডাইৰেক্ট কুৱেশ্যন আছে মই ভিডিঅ'ত দিয়া ডাইৰেক্ট কুৱেশ্যন কিছুমান আজি পৰীক্ষাত আহিছে তো প্ৰথম এটা উলিয়াইছোঁ আপোনাৰ লাষ্ট আহোম শেষৰজন আহোম স্বৰ্গদেউ কোন আছিল এইটো উত্তৰ এইটো প্ৰশ্ন আহিছে আৰু মোৰ এটা ভিডিঅ'ত এই প্ৰশ্নটো দিছিলোঁ আৰু উত্তৰটো সকলোৱে কৰিব পাৰিছে চাগে পুৰন্দৰ সিংহ তাৰপিছত আৰু এটা কনফাৰ্ম ডাইৰেক্ট কুৱেশ্যন আহিছে যে আমাৰ গ্ৰীণ অস্কাৰ যে পাইছে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বা হাৰগিলা সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰীণ অস্কাৰ পুৰস্কাৰ পাইছে আমাৰ অসমৰ এগৰাকী মহিলা তেওঁ হৈছে পূৰ্ণিমা দেৱী বৰ্মন এই প্ৰশ্নটো মই দিছিলোঁ আৰু এই প্ৰশ্নটো আজিৰ পৰীক্ষাত আহিছে সেইটো কাৰণে ভাল লাগিছে মোৰ অলপ যে যিখিনি মই অলপ সামান্য কষ্ট কৰিছোঁ কিন্তু যিখিনি কষ্ট কৰিছোঁ সেইখিনি কিবা নহয় কিবা কামত দিছে তাৰপিছত আৰু এটা সৰু প্ৰশ্ন আহিছে এইটো মই আহিব বুলি আচলতে আশা কৰা নাছিলোঁ এইটো হৈছে অসম ৰাজ্যিক সংগ্ৰহালয় আসাম ষ্টেট মিউজিয়াম ক'ত আছে হয়তো সকলোৱে এনচাৰ কৰিব পাৰিছে গুৱাহাটীত তো এইকেইটা ডাইৰেক্ট প্ৰশ্ন আহিছে আৰু এটা আহিছে এইটো মই আৰু এটা আহিছিল এইটো মই বিচাৰি পোৱা নাই এতিয়া যিয়ে নহওক আৰু বাকী যিকেইটা বিষয় আহিছে এটা আহিছে ডাইৰেক্ট প্ৰশ্ন আৰু আসাম পুলিচ ট্ৰেইনিং কলেজ আমাৰ অসমৰ যি পুলিচৰ ট্ৰেইনিং কলেজ আছে দেৰগাঁৱত সেই কলেজখনৰ কথা মই ডাইৰেক্ট কৈছিলোঁ আহিব পাৰে বুলি পেলাই তো সেইটো আহিছে আসাম পুলিচ ট্ৰেইনিং কলেজ ক'ত আছে দেৰগাঁৱত সেইটো আহিছে তাৰপিছত আৰু হিউৱেন চাঙৰ এটা প্ৰশ্ন আহিছিল হিউৱেন চাং যেতিয়া কামৰূপলৈ আহিছিল সেই সময়ত ৰজা কোন আছিল সেইটো সুধিছিল তো সেইটো প্ৰশ্ন মই ডিছকাছ কৰিছিলোঁ আগতে তাৰপিছত আৰু এটা আহিছিল যে আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আমাৰ অসমৰ বা আমাৰ ভাৰতৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আহিব পাৰে বুলি কৈছিলোঁ আৰু সেইটো আহিছে আমাৰ ভূটান বাংলাদেশ বৰ্ডাৰৰ কথা আহিছে আমাৰ অসমখনত যে ভূটান আৰু বাংলাদেশৰ লগত বৰ্ডাৰ লাগি আছে সেইটো আহিছে তাৰপিছত নুমলীগড় ৰিফাইনাৰীৰ ওপৰত মই প্ৰশ্ন দিছিলোঁ নুমলীগড় ৰিফাইনাৰীৰ ওপৰত প্ৰশ্ন আহিছে আজি কিমান চনত স্থাপন হৈছিল সেইটো আহিছে তাৰপিছত মই কৈছিলোঁ যে আমাৰ মন্দিৰবিলাক কোনখন পৰ্বতত আছে বা কোনখন পাহাৰত আছে সেই প্ৰশ্নটো আহিব পাৰে তো সেই তেনেকুৱা এটা প্ৰশ্ন আহিছে সেইটো হৈছে কামাখ্যা মন্দিৰ কোনখন পাহাৰত আছে হয়তো বহুতে কৰিব পাৰিছে তাৰপিছত আৰু এটা টপিক আহিছে ডিষ্ট্ৰিক্ট অফ আসাম আমাৰ অসমৰ কেইখনমান বৰাক ভেলীৰ ডিষ্ট্ৰিক্টৰ নাম দিছে তাৰ লগতে আৰু এখন ব্ৰহ্মপুত্ৰ উপত্যকাৰ এখন ডিষ্ট্ৰিক্টৰ নাম সুধিছে যে কোনখন ডিষ্ট্ৰিক্ট বৰাক ভেলীৰ নহয় হয়তো বহুতে কৰিব পাৰিছে গতিকে আমাৰ অসমৰ যে জিলাভিত্তিক বা ডিষ্ট্ৰিক্টবিলাকৰ ষ্টাডি কৰিব মই কৈছিলোঁ সেই ডিষ্ট্ৰিক্টৰ প্ৰশ্ন আহিছে তাৰপিছত আহিছে এটা ৰংঘৰৰ প্ৰশ্ন দিছিলোঁ মই এটা ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল ৰংঘৰৰ ওপৰত প্ৰশ্ন আহিছে তাৰপিছত মই কৈছিলোঁ যে ICC 2020 যে ক্ৰিকেট প্ৰতিযোগিতা হৈছিল যোৱা বছৰ তাৰ ওপৰত প্ৰশ্ন আহিব তো তাৰ ওপৰত প্ৰশ্ন আহি গ'ল আকৌ IPL ওপৰত প্ৰশ্ন আহিব বুলি কৈছিলোঁ IPL ওপৰতো প্ৰশ্ন আহিছে অৰেঞ্জ কেপ কোনে পাইছিল তাৰপিছত মই কৈছিলোঁ যে আমাৰ চেণ্ট্ৰেলৰ যিবিলাক কেবিনেট মিনিষ্টাৰ আমাৰ ৰাজ্যৰ কেবিনেট মিনিষ্টাৰৰ ওপৰত প্ৰশ্ন আহিব পাৰে তো চেণ্ট্ৰেলৰ কেবিনেট মিনিষ্টাৰ চেণ্ট্ৰেলৰ ফৰেন মিনিষ্টাৰ কোন সেইটো আহিছে তাৰপিছত মই কৈছিলোঁ যে কিছুমান ইম্পৰ্টেণ্ট ডেজ যিবিলাক আমি মনত ৰাখিব লাগে যেনে হিউমেন ৰাইটছ ডে হওক বা এইচ ডে ঠিক তেনেকৈ এটা ইম্পৰ্টেণ্ট ডে যে কেঞ্চাৰ এৱাৰনেছ ডে কেঞ্চাৰ সজাগতা দিৱস তো সেইটো কিমান তাৰিখে পালন কৰা হয় সেইটো আহিছে গতিকে ইম্পৰ্টেণ্ট ডেজবিলাকৰ পৰা এটা প্ৰশ্ন আহিছে আৰু এটা প্ৰশ্ন আহিছিল যে আমাৰ ৰাজ্যিক
ৰাজ্যিক ভিত্তিত যিবোৰ গুৰুত্বপূৰ্ণ দিন পালন কৰা হয় যেনে শিল্পী দিৱস কেতিয়া পালন কৰা হৈ আহিছে তো এইটো এটা আমাৰ ৰাজ্যিক পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ দিৱস আশা কৰিছোঁ এটা প্ৰশ্ন আপোনালোকে কৰিছে আৰু আমাৰ যিবোৰ ৱাইল্ড লাইফ চেঞ্চুৱাৰী বা ৰাষ্ট্ৰীয় উদ্যান সেইবিলাকৰ ওপৰত প্ৰশ্ন আহিব বুলি মই কৈছিলোঁ তো তাৰ ওপৰত প্ৰশ্ন আহিছে এটা গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৱাৰী তো যিখিনি জেনেৰেল নলেজৰ প্ৰশ্ন আহিছে ইমান টান প্ৰশ্ন অহা নাই মোৰ হিচাপত আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে কিবা প্ৰশ্ন অহা যেন অনুভৱ হৈছে নে নাই বা টপিকবোৰ পৰীক্ষাৰ লগত মিলিছে নে নাই এবাৰ কমেণ্ট কৰি জনাব তো নেক্সট ভিডিঅ'ত বা নেক্সট পৰীক্ষাৰ কাৰণে যি আমাৰ প্ৰিপাৰেশ্যন লাগে যিখিনি ইনপুট মই দিব পাৰিম মই দিম আজিলৈ এৰিছোঁ পুনৰ লগ পাম কমেণ্ট কৰি জনাব থেংক ইউ